হয় প্ৰথমতে তো সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা এইটো যিটো কাম হৈছে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। একচুৱেলি এইটো আমাৰ নজৰ দিয়া নাই, প্ৰশাসনে নজৰ দিব লাগে। তো খুব দুখনীয়জনক আজি আমি হেৰি কৰি আছোঁ, নজৰ দি আছোঁ। এতিয়ালৈকে গাড়ীটো ক'ত গ'ল, কোনে বিক্ৰী কৰিলে, কোনোবাই লৈছেতো এনে অহা নাই, কোনোবা শক্তি এটা পিছফালে আছে। প্ৰশাসনে যাতে অতি সোনকালে তেওঁলোকক চিনাক্ত কৰি কাৰায়ত্ব কৰে, সেইটো প্ৰশাসনক আমাৰ আবেদন থাকিল। আৰু মাননীয় CM মুখ্যমন্ত্ৰী মহাশয় বিনম্ৰভাৱে অনুৰোধ থাকিল যে যেহেতু আসাম মালাৰ কাম চলি আছে, ৰাইজৰ পইচাৰে কাম চলি আছে, যাতে কামটো ভালকৈ হয়। আৰু যিবোৰ স্ক্ৰেপ ওলাই আছে, স্ক্ৰেপখিনি একচুৱেলি আমি জনাত PWD অফিচ অথবা টাউন কমিটি অফিচত জমা থাকিব লাগে, কিন্তু সেইটো হোৱা নাই। কোনোবা ব্যক্তিগত গাড়ীত লোড হৈ আছে, লোড হৈ বস্তুখিনি ক'ত যাই আছে, কি কৰি আছে, কোনো গমেই নাপায়। তো এইটো বেচৰত অলপ ভালকৈ তদন্ত হৈ যদি কোনোবাই চুৰি কৰিছে বা কোনোবাই বস্তুখিনি নি বিক্ৰী কৰি দি আছে, তেওঁলোকক উচিত শাস্তি দি অতি সোনকালে তেওঁলোকক জেললৈ প্ৰেৰণ কৰিব লাগে। এইটো প্ৰশাসনক মই বিনম্ৰভাৱে আবেদন জনালোঁ। টংলা টাউনত চাৰিআলিৰ পৰা এটা আসাম মালাৰ কাম চলি আছিলে। এই ঠিকাদাৰজন হ'ল উমেশ বেৰিয়া, তেওঁৰ নামত কণ্টেক্টটো আছে। কালি আমাৰ এই ষ্টেচনৰ পৰা মানে আমতলালৈ যাওঁতে যিখিনি নেকি ড্ৰেইন লেফ্ট ছাইডৰ, সেই ড্ৰেইনটো পকলেন দিবলৈ ভাঙি আছিলে। ভাঙোতে সেই ড্ৰেইনটো পুৰণা ড্ৰেইন আছিলে, আগত আমাৰ টাংলা টাউন কমিটি বনোৱা। সেই ড্ৰেইন ভাঙোতে তাতে লোহা বহুত ওলাইছে, ৰড। সেই ৰডখিনি ৰ'ডত জমা কৰা হৈছিলে। তাৰপিছত পকলেন দি ভাঙি পেলাই তেওঁলোকে এটা লোহা ভাঙা তাত বিক্ৰী কৰিলে। সেই লোহা ভাঙা দুজনক মোৰ তাত তথ্য আছে, মই দি দিব পাৰিম আপোনালোকক, গাড়ীটো দি দিব পাৰিম। দুজন ল'ৰা তাত বিক্ৰী কৰিছে, তেওঁলোকে লৈ গৈছে, দিনটো লৈ গৈছে কালি। তাৰপিছত কালি আৰু এখন গাড়ী আছিলে AS 13 AC 6111, সেই গাড়ীখন ৰাতি লোড কৰিছিলে সন্ধিয়া 8টামান বজাত। সেই গাড়ীটোও আকৌ দলংঘাটৰ ফালে গুচি গৈছিলে। সেই গাড়ীটোক আকৌ মাতি অনা হৈছে, ৰিটাৰ্ণ আনি পেলাই দিনটো অমৃত যিটো বাৰ আছে, সেই বাৰৰ ওচৰতে গাড়ীখন ৰখা হৈছিলে, দিনটো আছিলে গাড়ীখন। এতিয়া সেই গাড়ীখন ক'ত আছে এইটো আমি ক'ব পৰা নাই। আৰু কামখিনি মানে যিটো ঘটনা ঘটিছে, ৰডৰ যিটো ৰডটো ওলাইছে যে বিক্ৰী কৰিছে, এইটো বিক্ৰী কৰিব একচুৱেলি ঠিকাদাৰে নৰে। এই ঠিকাদাৰে এইটো কাৰণে নৰে কাৰণ এইটো ডিপাৰ্টমেণ্টৰ কোনো অৰ্ডাৰ নাথাকে। অৰ্ডাৰটো ডিপাৰ্টমেণ্টৰ এইটোৱে থাকে, ভাঙাৰ কাৰণে তেওঁলোকক এটা পইচা তাতে হেৰিত অৰ্ডাৰ কপিটোতে ধৰি ৰখা হয়। তো ডিপাৰ্টমেণ্টে এই বস্তুটো ডিপাৰ্টমেণ্টক জনোৱা নাই। মই PWDক ৰাতিপুৱা ফোন কৰিছিলোঁ, আমাৰ সুনীল শৰ্মা সুনীল শৰ্মা ছাৰক কৈছে যে আমাৰ তাত একো তথ্য নাই। তাৰপিছত টংলা টাউন কমিটিতো জমা দিব লাগিছিলে এইখিনি, টংলা টাউন কমিটিতো তেওঁলোকে জমা দিয়া নাই। টংলা টাউন কমিটিৰ চেয়াৰমেনকো মই সুধিছিলোঁ, আমাৰ ছাৰক, দিলীপ কুমাৰ বড়ো ছাৰক কৈছে আমি নাজানো, কিন্তু কালি অফিচ খুলিব, অফিচ খুলিলে আমি এইটো বস্তুটো আমি চাম, আমি অফিচিয়েলি কি কৰিব পাৰোঁ আমি চাম বুলি কৈছে। এইখিনিয়ে আমাৰ তাত এতিয়া আপাতত তথ্যখিনি আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি অনুৰোধ কৰিব? তেওঁ যিহেতু কৈ থাকে দুৰ্নীতিমুক্ত, সকলো ক্ষেত্ৰত দুৰ্নীতিমুক্ত হোৱা বুলি, কিন্তু ইয়াতে ডাইৰেক্ট দুৰ্নীতি হোৱা বুলি দেখা গৈছে, কি ক'ব? মুখ্যমন্ত্ৰী মহোদয়ৰ তাত এটাই আবেদন কৰিম, আমাৰ এই কামটো যিটো চলি আছে তেওঁ যাতে অলপ মানে অফিচিয়েলি যাতে অলপ ভালকৈ নজৰ দিয়ে, কাৰণ কামখিনি মানে এটা ভাল হোৱা নাই। নজৰ দিলে গম পাব ডিপাৰ্টমেণ্টে। আমি আগতো কৈ আহিছোঁ, মই ডিপাৰ্টমেণ্টকো ফোন কৰিছিলোঁ 2-1 তেওঁলোকে কিমান গুৰুত্ব দিছে, কি গুৰুত্ব দিছে নাজানো। যিটো চিপছ লাগিছিল, কাটা চিপছ লগাব লাগে, ইয়াতে নদীৰ পাথৰ ডাইৰেক্ট দিছে। সেইটোৰো তথ্য মোৰ তাত আছে, সেইটোৰো ভিডিঅ' মোৰ তাত আছে, দি দিব পাৰিম আপোনালোকক, আপোনালোকে বিচাৰিলে মই দি দিম। মুখ্যমন্ত্ৰী মহোদয়ৰ তাত মোৰ এইটোৱে আবেদন, CM ছাৰে যাতে এইটো অলপ তথ্য, আসাম মালাৰ কাম তেওঁৰ আণ্ডাৰতে এইটো শুনিছোঁ। একচুৱেলি আসাম মালাটো CMে অৰ্ডাৰ দিয়ে বুলি শুনিছিলোঁ, CMৰ তৰফৰ পৰা আহে বোলে। তো যিখিনি আমি জানো এইখিনি CM ছাৰৰ তাত আবেদন এইখিনিয়ে কৰিম যে তেওঁ যাতে অলপ নজৰ দিয়ে কামটো ইমান এটা ভাল চলা নাই। আৰু বেংগলী ফেডাৰেশ্যনৰ পৰা আমি এই বস্তুটো একদম ধিক্কাৰ জনাইছোঁ। এইটো আমাৰ একদম ভাল লগা নাই। একচুৱেলি মানে ৰোল মতেদি এইটো বস্তুটো অফিচত জমা দিব লাগে, আৰু নতুবা আমাৰ টাউন কমিটিত চেয়াৰমেনৰ লগত আলোচনা কৰি টাউন কমিটিত জমা দিব লাগে। কিন্তু তেখেতে যিটো কাম কৰিছে এইটো একদম আমি মানে বেয়া পাইছোঁ। আমি অল আসাম বেংগলী ফেডাৰেশ্যনৰ পৰা আমি এই বস্তুটো অলপ মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিম যে যাতে অলপ তদন্ত কৰি
যাতে এই ধৰণৰ কাৰ্যকালবিলাক নচলে, অলপ মানে ভালকৈ কাৰ্যকালবিলাক চলায়, যাতে দুৰ্নীতিবিলাক নহয়। দুৰ্নীতিমুক্ত যিহেতু আমাৰ মানে অসম বুলি ক'ব লাগিব, গতিকে সেই বস্তুটোৰ প্ৰতি অলপ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে নজৰ দিয়ে, সেইটো আমি কামনা কৰিছোঁ আৰু মুখ্যমন্ত্ৰীৰ তাত। গোৱালপাৰা MS কিষাণ মেচিনেৰী আনিছে সুখবৰ। 25,000 পৰা 45,000 টকাৰ ভিতৰত দি আছে মিনি ট্ৰেক্টৰ। অধিক জানিবৰ বাবে যোগাযোগ কৰক 7002650623 ফোন নম্বৰত।